নমস্কাৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি মই আপোনালোকলৈ অন্য এটা ভিডিও লৈ আহিছো সেইটো হৈছে আত্মসহায়ক গোটৰ প্ৰস্তাৱ লিখাৰ কিছু নিয়ম এতিয়া চাওক প্ৰথমতে আপোনালোকে কি লিখিব লাগিব যে গোটৰ নামটো লিখিব লাগিব এই গোটৰ নামটো হৈছে ধনশিৰি আত্মসহায়ক গোট তাৰ পিছত আমি কি সভা পাতিম যে সাপ্তাহিক সভা প্ৰত্যেক সপ্তাহতে সভা এখনকৈ পাতিব লাগে সেই কাৰণে হেতু নাম হৈছে সাপ্তাহিক সভা আৰু সভাৰ সংখ্যা হৈছে 12 এখন হৈছে 12 নম্বৰ সভা স্থান ফৰজিনা হাতুনৰ বাসগৃহ মানে ফৰজিনা হাতুনৰ ঘৰত দিয়া হৈছে যে সময় আবেলি 3 বজাত টাং মানে তাৰিখ কিমান হৈছে 29/12/2024 ৰবিবাৰ মানে ৰবিবাৰে মিটিংখন দিয়া হৈছে তাৰ পিছত আহিব যে সভাৰ কাৰ্যসূচী 1 নম্বৰ হৈছে সভানেত্ৰীৰ আসন গ্ৰহণ 2 নম্বৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব ফৰজিনা হাতুনে 3 নম্বৰ আত্মসহায়ক গোটৰ উন্নতিৰ বাবে ধন সঞ্চয় সম্পৰ্কে আলোচনা 4 নম্বৰ যোৱা সপ্তাহত হৈ যোৱা সভাৰ পৰ্যালোচনা মানে যোৱা সপ্তাহত কি আলোচনা হল সেই কথাখিনিৰ ওপৰত অকনমান মানে আলোচনা হ'ব 5 নম্বৰ অন্যান্য তাৰ পিছত আহিব যে সভাত উপস্থিত সদস্যাৰ সহি সভাখনত যিকেইজন সদস্য উপস্থিত আছিল সিহঁতে সহি কৰিব লাগিব যে গোটেইকেইজনে 1 নম্বৰ 2 নম্বৰ দি এনেকৈ কৰি মেলি সহিকেইটা কৰি যাব তাৰ পিছত আহিব প্ৰস্তাৱ আৰম্ভণিটো যে আজি ইংৰাজী 29/12/2024 ৰবিবাৰে আবেলি 3 বজাত ফৰজিনা হাতুনৰ বাসগৃহত এখনি সাপ্তাহিক সভা অনুষ্ঠিত কৰা হয় উক্ত সভাত নিম্নলিখিত প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হয় প্ৰথম প্ৰস্তাৱ হৈছে আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে ধনশিৰি আত্মসহায়ক গোটৰ সদস্যসকলে প্ৰত্যেক সপ্তাহৰ দৰে আজিও 20 টকাকৈ জমা দিয়ে মানে কি আছে প্ৰত্যেক সপ্তাহত 20 টকাকৈ জমা কৰে যদি আপোনালোকে বেছি কৰি জমা কৰে তেতিয়াহলে হেতু উল্লেখ কৰিব এতিয়া আমাৰ এই গোটটোত 20 টকাকৈ জমা কৰা হৈছে সেই কাৰণে কি হৈছে যে আজিও আগৰ প্ৰত্যেক সপ্তাহৰ দৰে আজিও 20 টকাকৈ জমা দিয়ে দ্বিতীয় প্ৰস্তাৱ আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে উক্ত টকাখিনি সভানেত্ৰী আৰু সম্পাদিকা বাইদেউক বেংকত জমা কৰাৰ বাবে দায়িত্ব দিয়া হোক যে যিখিনি টকা উঠিল সেই টকাখিনি কি হ'ব যে সভানেত্ৰী আৰু সম্পাদিকা বাইদেউক বেংকত জমা দিবৰ বাবে দায়িত্ব দিয়া হৈছে তৃতীয় প্ৰস্তাৱ সম্পাদিকা বাইদেৱে পিছৰ সপ্তাহৰ সভাখন কাৰ ঘৰত দিয়া হ'ব সেই বিষয়ে জনায় আৰু সকলো সদস্যাক সভাত উপস্থিত থাকিবলৈ কয় যে ইয়াৰ পিছৰ মিটিংখন কাৰ ঘৰত দিলে ভাল হ'ব সেই বিষয়ে কয় আৰু সকলো সদস্যাকে যে সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনায় সদৌ শেষত সভানেত্ৰীয়ে সকলো সদস্যাৰ মংগল কামনা কৰি সভা ভংগ বুলি ঘোষণা কৰে তাৰপিছত এফালে আপোনালোকে সভানেত্ৰীৰ সহি আৰু সম্পাদিকাৰ সহি এফালে কৰিব লাগিব আজিলৈ ইমানতে এৰিছোঁ